ওদালগুৰি ডিমাকুছিত বিজেপি চৰকাৰৰ বিৰুদ্ধে সদৌ সমাধিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী বাইক ৰেলী বিজেপি চৰকাৰৰ আচাৰ মুকলি প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 250 টকাৰে চলিব পাৰিবনে বাবুল পাইক ওদালগুৰি জিলা সভাপতি আশা আদিবাসী সম্প্ৰদায়ৰ মন্ত্ৰী বিধায়ক তথা বিটিআৰ ইএম সকলে কেৱল গাড়ীত বহি কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন বাবুল পাইক আগন্তুক বিটিআৰ নিৰ্বাচনত বিজেপি সদৌ সমাধিবাসী ছাত্ৰ সন্থাই সমৰ্থন নকৰে ওদালগুৰিৰ পৰা জেমছ টিগালৰ ৰিপৰ্ট MK নিউজ ডাঙৰীয়াই অহাকালি তেওঁ আহিব বুলি আমি গম পাইছোঁ। তেওঁ অহাৰ লগে লগে সদৌ সমাজবাদী ছাত্ৰ সন্থাই কলা পতাকা বা কলা বেলুন কালি আমি উৰুৱাবলৈ আমি বাধ্য, কাৰণ কালি তেওঁ ওৰাঙত আহিব। আমাৰ জাতিগত শুদ্ধ জাতিগত পৰম্পৰা প্ৰথম প্ৰদান কৰক, তেওঁ কথা দিছিল বিশ্বনাথ বিধানসভা উপ নিৰ্বাচনৰ আগত, সেইটো তেওঁ প্ৰথম আমাক প্ৰদান কৰক, তাৰপিছতহে আমি BTADত মুখ্যমন্ত্ৰীক সোমাবলৈ দিম। ক'ৰ পৰা ক'লৈকে আজি এই ৰেলীটো দিয়া হয়? আজি আমি যি আমাৰ ডিমাকুছী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰিলোঁ, যি আদিবাসী কাৰ্যালয়ৰ পৰা আশা কাৰ্যালয়ৰ পৰা আৰু ইয়াত ঔৰঙাজুলি সামৰি আমি কি কয় আত্মীঘাটত এইটো সামৰি আমাৰ ছেক্ৰেটাৰী আছে দীপক নাম। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই আমি পোষ্টাৰিং কাৰ্যসূচী অব্যাহত ৰাখিছোঁ। যোৱাকালি আমাৰ প্ৰগ্ৰাম মাজবাট এৰিয়াত আছিল, আজি আমাৰ ননাই চেৰফাং আৰু ডিমাকুছী আৰু ইফালে পানীৰ এৰিয়াত আছে। বিশেষকৈ আমি পোষ্টাৰিং কাৰ্যসূচী লৈ পিনে আমি চৰকাৰক এইটো দাবী জনাওঁ, বিশেষকৈ যিহেতু আমি আদিবাসীসকলৰ কাৰণে ST যি মৰ্যাদা আমি বিচাৰি আছোঁ সেইটো কিন্তু পূৰণ হোৱা নাই। আপোনালোকে ভালদৰে গম পায় 125 দ্য কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল 125 এমেণ্ডমেণ্ট বিল যিটো গৃহীত হ'বলৈ গৈ আছে, তাতে কিন্তু আমি চাবলৈ পাই আছোঁ আদিবাসীসকলক, যি আদিবাসী যি জাতিবিলাক আছে সিহঁতক কিন্তু তাতে অন্তৰ্ভুক্ত হোৱা বুলি আমি দেখা পোৱা নাই। আমি চৰকাৰক দাবী জনাওঁ, ভাৰতবৰ্ষৰ যি নেতৃত্ব দিয়া চৰকাৰ তথা অসমৰ হিমন্ত বিশ্ব শৰ্মা আমি দাবী জনাওঁ, আমাৰ যি আদিবাসী জাতিসমূহ আছে সেই জাতিসমূহক এই দ্য কনষ্টিটিউশ্যনেল 125 এমেণ্ডমেণ্ট বিলত অন্তৰ্ভুক্ত কৰিব লাগে। আৰু আপোনালোকে গম পায় যে যেতিয়া দ্য কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল 2019 যিটো পুট আপ কৰা হৈছিলে, তাতে আপোনালোকে গম পায় ৰাজ্যসভাত যেতিয়া বিলটো উত্থাপন হৈছে তাৰপিছত কিন্তু এটা গ্ৰুপ অফ মিনিষ্টাৰ্ছ তাতে কি কৰিছিলে, ফৰ্ম কৰিছিলে। এইটো গ্ৰুপত আমাৰ হিমন্ত বিশ্ব শৰ্মা তেতিয়া চেয়াৰমেনশ্বিপ কৰিছিলে, কিন্তু তেখেতৰ নেতৃত্বত তেখেতে 4-5জন মন্ত্ৰী আছিলে। এই যিটো সিহঁতক দায়িত্ব দিয়া হৈছিল, দ্য ৰেছপনচিবিলিটি দ্যাট ৱাজ গিভেন টু দিছ পাৰ্টিকুলাৰ গ্ৰুপ, দ্য ৰিপৰ্ট হাজ নট বিন ছাবমিটেড ইভেন টু দিছ ডেট এণ্ড উই হেভ কাম টু ন' দিছ from the Minister of State from Tribal Affairs. আপোনালোকে গম পায় এইটো আমি মিনিষ্টাৰ অফ ষ্টেট ফৰ ট্ৰাইবেল এফেয়াৰ্ছৰ পৰা আমি গম পালোঁ যে আজিলৈকে সেই ৰিপৰ্ট এতিয়ালৈকে দাখিল হোৱা নাই, আৰু এই ৰিপৰ্টটো দাখিল হ'ব লাগিছিল 2019 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত। 3 মাহ টাইম দিছিল, কিন্তু এতিয়ালৈকে সেই ৰিপৰ্ট দাখিল হোৱা নাই। তাৰ মানে আমি ভালকৈ গম পাওঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাক কিন্তু মৰম নকৰে, আমাৰ যি দাবীসমূহ আছে সেইবিলাক পূৰণ কৰিব নোখোজে, কিয়নো আদিবাসীসকলে উঠি আহক বুলি এইটো অসম চৰকাৰ তথা ভাৰত চৰকাৰে নিবিচাৰে। সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ, আদিবাসী গোটেই ৰাইজে সিদ্ধান্ত লৈছে, কিন্তু আগন্তুক যি ইলেকশ্যনবিলাক আহিছে তাতে কিন্তু আমি সিহঁতক ভালকৈ শিক্ষা দিম বুলি আমি সিদ্ধান্ত লৈছোঁ। আমি দাবী কৰিবলৈকে বাধ্য হৈছোঁ আজি সেইকাৰণে। আপোনালোকে গম পায় যেতিয়া আমাৰ তিনিচুকীয়াত মহাসভা হৈছিল, তেতিয়া হিমন্ত বিশ্ব শৰ্মা তেতিয়া আপোনাৰ ফাইনেন্স মিনিষ্টাৰ আছিলে, তেখেতে কৈছিল যে আদিবাসীসকলৰ যিটো জনজাতিকৰণ 90% কমপ্লিট হৈছে, কিন্তু 10% এতিয়াও বাকী আছে। The 10% that has not been completed, the government should take complete responsibility to complete that 10%. They don't have guts to complete that 10%. 10% কমপ্লিট হ'ব কাৰণে আজি 8 বছৰ হ'ব, 8 বছৰ পৰা 10 বছৰ ভিতৰত আজি 10% কমপ্লিট হোৱা। ছেকেণ্ড পইণ্ট আপোনালোকক কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা যিহেতু এইটো গ্ৰুপ অফ মিনিষ্টাৰৰ চেয়াৰমেন আছিলে, চেয়াৰমেন হোৱাৰ পিছত তেখেতে সেইটো ৰেছপনচিবিলিটি ল'ব নোৱাৰে নেকি যে সিহঁতক যে যিটো দাবীসমূহ আছে সেইটো পূৰণ কৰিবৰ কাৰণে কি ৰিপৰ্টটো দাখিল কৰিব নোৱাৰিলে? সেইটো কিন্তু বৰ দুখৰ কথা। আজি তাৰ বাহিৰে আকৌ আপুনি চাব কাষ্ট চাৰ্টিফিকেটৰ সামান্য কথা, কাষ্ট চাৰ্টিফিকেট যিটো আমি দাবী জনাইছোঁ, তাতে আমাক লাগে কি আদিবাসীসকলক নিজৰ অৰিজিনেল আইডেণ্টিটি হিচাপে ওৰাং মুণ্ডা চাওতাল খাৰিয়া হিচাপে কাষ্ট চাৰ্টিফিকেট লাগে, কিন্তু আমি 10ৰ পৰা 12 বাৰলৈকে অফিচিয়েল আৰু নন অফিচিয়েল আমি টকত বহিছোঁ।
হেমন্ত বিশ্ব শৰ্মা আমাক ফেচ টু ফেচ কৈছে কি কালি নটিফিকেশ্যন জাৰি হ'ব বুলি কৈছে, কালি হৈ যাব বুলি। আপোনাৰ কমিশ্যনাৰক মাতিছে, তাতে পীযুষ আমাৰ মন্ত্ৰী পীযুষ হাজৰিকাক মাতিছে, এইটো কৈছে কি কালিৰ ভিতৰত হৈ যাব লাগে, NIC কাৰেকশ্যন হৈ যাব লাগে। সকলো বস্তু কোৱাৰ পিছত কিন্তু আমি আজিলৈকে ৰিজাল্ট পোৱা নাই। যোৱা MP ইলেকশ্যনত আপোনালোকে গম নাপাব পাৰে, কিন্তু মই কৈ দি আছোঁ, MP ইলেকশ্যনৰ আগত আমাক ক'লে 15 আগষ্টৰ আগতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট কমপ্লিটলি ক্লিয়াৰ হৈ যাব। আজি আমি আপুনি যে সুধিলে মোক কিয় এই দাবীসমূহ আপোনালোকে again and again you are coming with this demands again and again, we have been compelled to go for this agitation program. আমি বাধ্য হৈ গৈছোঁ agitation কৰিবৰ কাৰণে। যদি আমাৰ দাবীসমূহ যদি পূৰণ নহয়, আমি এই দাবীসমূহ অব্যাহত ৰাখিম, I fight till death, কিন্তু আমাৰ দাবীসমূহ কিন্তু পূৰণ হ'ব লাগে, এইটো কিন্তু কথা। আজি চবে ওলাই আহিছে, সিহঁতে বিচাৰে, সিহঁতে জানে কি আমাৰ দাবী পূৰণ হ'ব। আৰু আমি এতিয়া আপোনালোকে গম পায় ডেম'ক্ৰেটিক আন্দোলন আমি ষ্টাৰ্ট কৰিছোঁ, কিন্তু আজি ৰাস্তাৰ পৰা কিন্তু আমি বিধানসভা পাৰ্লিয়ামেণ্টলৈকে গৈ পাম, এইটো কিন্তু খাটাং, এইটো আপোনাক জনাই দিছোঁ। ধন্যবাদ। হয়, আমি আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিমাকুছিৰ পৰা আজি পোষ্টাৰিং যে আৰম্ভ কৰিছোঁ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি আৰু জনজাতিকৰণ আৰু আদিবাসীসকলৰ মাটি পাট্টা আৰু আদিবাসীসকলৰ যি কাষ্ট চাৰ্টিফিকেট আজি শুদ্ধভাৱে আমাক দিব লাগে বুলি যি আন্দোলন, আৰু আমাৰ BTC বা আদিবাসী অঞ্চলত যিবিলাক ভূমি আছে বা আমাৰ যি একৰ্ড হৈছে, আমাৰ যি শিক্ষাবিলাক আজিলৈকে দফাবিলাক আখৰ পালন হোৱা নাই, এইটো আখৰ পালন হ'ব লাগে। আমাৰ যিমান শিক্ষাৰ সংগঠন আছে অসম চৰকাৰে ইহঁতক শিক্ষাৰ কৰি ৰাখিছে, কিন্তু কোনো ধৰণৰ সুবিধা দিয়া নাই। যিমান আজি কাউন্সিলৰ নামত যি ফাণ্ড দিছে, এই ফাণ্ডো আজিলৈকে আদিবাসী অঞ্চলত গৈ পোৱা নাই। ইহঁতে বিভিন্ন ধৰণৰ অজুহাত দেখাই আজিলৈকে আদিবাসী ফাণ্ড গৈ পোৱা নাই। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমাৰ যি অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আজি মামু বুলি আখ্যা দিছোঁ। কাৰণ আমি মামু বুলি এইকাৰণে কৈছোঁ, আজি আমাক যিমানে প্ৰতিশ্ৰুতি দিছিল আদিবাসীসকলক জনজাতিকৰণ দিম বুলি, আদিবাসীসকল মিনিমাম চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিম বুলি, কিন্তু আজিলৈকে লাগু নহ'ল। আমি বিজেপি চৰকাৰক অপেন চেলেঞ্জ কৰি আছোঁ যে বিজেপি চৰকাৰ আপুনি আজি ইয়াৰ পৰা ওদালগুৰিৰ পৰা আৰম্ভ হৈছে ধুবুৰীৰ পৰা শদিয়ালৈকে একে ৰিলি চলিব। যেনেকে বিজেপি চৰকাৰক হেমন্ত বিশ্ব শৰ্মা চৰকাৰ বনোৱাৰ কাৰণে আমি আশাই সহায় কৰিছিলোঁ, এনেকৈ আমি নাচি বাগি আমি ডেক বজাই হ'লেও বিজেপিকে বিদায় দিলে ৰেডি আহি আদিবাসীসকলে সিদ্ধান্ত লৈ লৈছে আৰু আদিবাসী ৰাইজে সিদ্ধান্ত লৈছে যে বিজেপি চৰকাৰ বা UPPL চৰকাৰ বা আমাৰ UPPL চৰকাৰ বা বিজেপি চৰকাৰ যেনেকুৱা ধৰণৰ আদিবাসীসকলক ঠগবাজ কৰিছে, ৰাইজে সিদ্ধান্ত লৈছে আদিবাসী ৰাইজ এক জায়গাত ভোট দিব, যিটো ভোট ৰাইজে সিদ্ধান্ত ল'ব। আমাৰ হয়, আমি আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিমাকুছিৰ পৰা আজি পোষ্টাৰিং যে আৰম্ভ কৰিছোঁ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি আৰু জনজাতিকৰণ আৰু আদিবাসীসকলৰ মাটি পাট্টা আৰু আদিবাসীসকলৰ যি কাষ্ট চাৰ্টিফিকেট আজি শুদ্ধভাৱে আমাক দিব লাগে বুলি যি আন্দোলন, আৰু আমাৰ BTC বা আদিবাসী অঞ্চলত যিবিলাক ভূমি আছে বা আমাৰ যি একৰ্ড হৈছে, আমাৰ যি শিক্ষাবিলাক আজিলৈকে দফাবিলাক আখৰ পালন হোৱা নাই, এইটো আখৰ পালন হ'ব লাগে। আমাৰ যিমান শিক্ষাৰ সংগঠন আছে অসম চৰকাৰে ইহঁতক শিক্ষাৰ কৰি ৰাখিছে, কিন্তু কোনো ধৰণৰ সুবিধা দিয়া নাই। যিমান আজি কাউন্সিলৰ নামত যি ফাণ্ড দিছে, এই ফাণ্ডো আজিলৈকে আদিবাসী অঞ্চলত গৈ পোৱা নাই। ইহঁতে বিভিন্ন ধৰণৰ অজুহাত দেখাই আজিলৈকে আদিবাসী ফাণ্ড গৈ পোৱা নাই। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমাৰ যি অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আজি মামু বুলি আখ্যা দিছোঁ। কাৰণ আমি মামু বুলি এইকাৰণে কৈছোঁ, আজি আমাক যিমানে প্ৰতিশ্ৰুতি দিছিল আদিবাসীসকলক জনজাতিকৰণ দিম বুলি, আদিবাসীসকল মিনিমাম চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিম বুলি, কিন্তু আজিলৈকে লাগু নহ'ল। আমি বিজেপি চৰকাৰক অপেন চেলেঞ্জ কৰি আছোঁ যে বিজেপি চৰকাৰ আপুনি আজি ইয়াৰ পৰা ওদালগুৰিৰ পৰা আৰম্ভ হৈছে ধুবুৰীৰ পৰা শদিয়ালৈকে একে ৰিলি চলিব। যেনেকে বিজেপি চৰকাৰক হেমন্ত বিশ্ব শৰ্মা চৰকাৰ বনোৱাৰ কাৰণে আমি আশাই সহায় কৰিছিলোঁ, এনেকৈ আমি নাচি বাগি আমি ডেক বজাই হ'লেও বিজেপিকে বিদায় দিলে ৰেডি আহি আদিবাসীসকলে সিদ্ধান্ত লৈ লৈছে আৰু আদিবাসী ৰাইজে সিদ্ধান্ত লৈছে যে বিজেপি চৰকাৰ বা UPPL চৰকাৰ বা আমাৰ UPPL চৰকাৰ বা বিজেপি চৰকাৰ যেনেকুৱা ধৰণৰ আদিবাসীসকলক ঠগবাজ কৰিছে, ৰাইজে সিদ্ধান্ত লৈছে আদিবাসী ৰাইজে এক জায়গাত ভোট দিব, যিটো ভোট ৰাইজে সিদ্ধান্ত ল'ব। আমাৰ